পাটাচাৰকুচিত সুদীৰ্ঘ ৩০-৪০ বছৰে বসবাস কৰি আছিল, বাৰান্দাতে বসবাস কৰি আছিল। কিন্তু বাৰান্দাত বসবাস কৰি থকাৰ পিছত বহু বছৰৰ অন্তত চাহ ভাত দিয়ে, লুচি দিয়ে, চাহ দিয়ে, ডিমা দিয়ে, ভাতো দিয়ে, ভাত কেইবাৰ দিয়ে, ৰাতি আবাৰ এইবিলাক দেখা পাইছেনে? আৰু এটা আলমাৰিও দিছে, দেখাম না? এইটা আলমাৰি দিছে, কাপোৰ চাপোৰ থোৱাৰ কাৰণে আলমাৰি দিছে। আৰু লগতে এখন ডাইনিং নহয় বাৰু, টেবুল দিছে, এখন টেবুল দিছে আৰু এখন চেয়াৰ দিছে। দেখা পাইছে না এইবিলাক? মই আপোনাক হেল্ল' ভাই ভনীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আক্ৰমণ হৈ। আজি আপোনালোকক এটা বেলেগ ধৰণৰ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম, কাৰণ আজিৰ ভিডিঅ'টো হ'ল যে পাটাচাৰকুচিত এজন ব্যক্তি আছে, যাক আমি সকলোৱে ফুলেশ্বৰী বুলি মাতোঁ। আৰু ফুলেশ্বৰী অৱশেষত ঘৰ পালে। কিন্তু আমি ধনী মানুহৰ ঘৰ চাব বিচাৰোঁ, কিন্তু আমি দুখীয়া মানুহৰ ঘৰ চাব নিবিচাৰোঁ। কিন্তু আজি আপোনালোকক মই সেই দুখীয়া মানুহৰ বা 30-40 বছৰ ফুলেশ্বৰী মানে ঘৰ নোহোৱাকৈ কটাইছিল। ওত বাৰান্দাত দোকানত বহি এনেকৈ কাটাইছিল, দোকানত শুই শুই কাটাইছিল। কিন্তু তাই অৱশেষত আজি এটা ঘৰ পাইছিল। CRPF বা আমাৰ SDG ছাৰ আৰু লগতে অসম সাহিত্য সভাৰ লগ হৈ তাক ঘৰ দিছে। আৰু সেই ঘৰটো আজি আপোনালোকক মই দেখুৱাই দিবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আহা বুলি গম পাই ফুলেশ্বৰী বাইয়ে দৌৰি গৈছে। দৌৰি যাই এতিয়া তালা খুলিব ধৰিছে। তালা চালা খোলাৰ পিছত মোৰ ৰুমটো মোক দেখুৱাই দিব আৰু ময়ো আপোনালোকক দেখুৱাই দিম। চাই থাকিব শেষলৈকে। অৱশেষত ফুলেশ্বৰীয়ে ঘৰ পালে। প্ৰায় সুদীৰ্ঘ 40 বা পাটাচাৰকুচিত সুদীৰ্ঘ 30-40 বছৰে বসবাস কৰি আছিল, বাৰান্দাতে বসবাস কৰি আছিল। কিন্তু বাৰান্দাত বসবাস কৰি থকাৰ পিছত বহু বছৰৰ অন্তত হয়তো এই বাৰান্দাত বহি থকা বহু বছৰ মহে জোকে খাই এনেদৰে বাস কৰি আছিল। কিন্তু CRPF আৰু লগতে আমাৰ SDG ছাৰে, শ্ৰদ্ধাৰ SDG ছাৰে লগ লাগি আমাৰ অসম সাহিত্য সভাৰ তৰফৰ যি এটা ঘৰ আছিল, বাসগৃহ আছিল, সেই বাসগৃহ এটা দি দিছে। মই আপোনালোকক বাসগৃহটো দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে কি সুন্দৰ এখন বিচনা দিছে? এইখন বিচনা দিছে, এইখন লোৱাৰ বিচনা দিছে এই সুন্দৰভাৱে। আৰু ইয়াত এখন ফেনো দিছে, আৰু গান শুনাৰ কাৰণে এটা মিউজিক চিষ্টেমো দি দিছে। আৰু এনেকৈ সুন্দৰভাৱে এইবিলাক কিছুমান বস্তু দি দিছে, এনেখন ডেৰেজ দিছে। এইবিলাক দেখা পাইছেনে? আৰু এটা আলমাৰিও দিছে, দেখাম না? এইটা আলমাৰি দিছে, কাপোৰ চাপোৰ থোৱাৰ কাৰণে আলমাৰি দিছে। আৰু লগতে এখন ডাইনিং নহয় বাৰু, টেবুল দিছে, এখন টেবুল দিছে আৰু এখন চেয়াৰ দিছে। দেখা পাইছে না এইবিলাক? মই আপোনালোকক দেখুৱাই দিছোঁ, দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ এইবিলাক। আৰু লগতে এখন আচিও দিছে, আইনা, এইখন আইনাও দিছে। দেখা পাইছে না? এইখন আইনা আৰু এই গাৰু দিছে, এইটো বোলে গাৰু দিছে। এখন মৰি দিছে। আৰু এই সুন্দৰভাৱে এতিয়া বসবাস কৰিছে। প্ৰায় সুদীৰ্ঘ 40 বছৰৰ অন্তত এই এনেদৰে এটা ঘৰ পালে। আৰু এইগিলাখান বস্তু দিছে, কিবা কিবি বস্তু দিছে। মই বস্তুবিলাক আপোনালোকক দেখুৱাই দিছোঁ। এনেদৰে বাল্টিং দিছে, পানী দিছে, আৰু বাল্টিং আৰু খোৱা খাদ্য কেতিয়া দিয়ে? ইটা দিয়ে, ৰাতি আৰু পুৱা দিয়ে না? তোৰ কোনটো সাজত দিয়ে? তাহাঁতে আছে। আৰু CRP সকলে এখেতক মানে কি আমাৰ ফুলেশ্বৰী বাই, আমি সকলোৱে বাই বুলি কওঁ দিছোঁ। আৰু এইটো আমি তই বুলিয়ে মাতোঁ বাৰু, আমি সৰুৰ পৰা যিহেতুকে তই বুলি মাতিলোঁ। আৰু এইটো আছিল এটা বাসগৃহ, মানে হীৰাৰ বাসগৃহ। অসম সাহিত্য সভাৰ এনেকৈ পানী দিছে, পানীৰ বটল দিছে, ফণি দিছে, এইবিলাক বহুত কিবা কিবি দিছে আমাৰ CRPFে। আৰু এতিয়া আলমাৰিটো দেখি দিছোঁ আপোনাক বাৰু, তথাপিও একবাৰ দেখি দিলোঁ। দেখা পাইছে না? এতিয়া পানী আছে, এই আগতে পানী বটল দিছে। আৰু এইগিলাখান ৰুম ফ্ৰেছনাৰো আছে ইয়াতে, আৰু ফেনো দি দিছে। এইবিলাক CRPFৰ দেখা পাইছে না? এইগিলাখান এখন টেবুল দিছে, এই টেবুলখন তাই সদায় বহি ভাত খায়। চাবিও আছে। তাই ড্ৰেছটোৰ পৰা তালা মাৰি থৈ দিছে, কাৰোবাৰ বস্তুবিলাক নিব পাৰে না, তাই কিবা খুলি দেখি দিব। দেখা পাইছে না? এইবিলাক কাপোৰ দিছে, বেডশ্বীট দিছে, এইবিলাক এই নাৰিকলৰ তেল আছে, এইবিলাক বস্তু বহুত বস্তু দি দিছে CRPF সকলে, আমাৰ CRPF জোৱানসকলে। দেখা পাইছে না? ঠাণ্ডাৰ দিনৰ কাৰণে এটা কম্বল দিছে, এখন ডাঙৰ কম্বল দিছে, VIP কম্বল দি দিছে, আৰু চেণ্ডেল দিছে। এইবিলাক বহুত বস্তু দিছে CRP সকলে। গতিকে CRP সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক যি পাৰোঁ আপোনালোকক দেখি দিবলৈ চেষ্টা কৰিছোঁ। এয়া দুখনকৈ কম্বল দিছে, ঠাণ্ডা দিনত খুব ঠাণ্ডা লাগে না, ঠাণ্ডা লগাৰ কাৰণে দুখনকৈ কম্বলো দিছে। এতিয়া বাৰু গৰম বাৰু, গৰমৰ কাৰণে সেইকাৰণে এখন ফেন দি দিছে, টেবুল ফেন দি দিছে। আৰু টচকো দি দিছে, এখন ডাঙৰকৈ টচক দি দিছে। আৰু তাৰ মোৰ এটা বস্তু ভাল লাগে, তাৰ মিউজিক চিষ্টেমো দি দিছে CRP সকলে গান শুনি থকাৰ কাৰণে। চাহ ভাত দিয়ে, লুচি দিয়ে, চাহ দিয়ে, ডিমা দিয়ে, ভাতো দিয়ে, ভাত কেইবাৰ দিয়ে, ৰাতি আবাৰ ৰাতি দিয়ে, চাবিও দিয়ে। যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ সামৰিছোঁ। বাই বাই, লাভ ইউ।